হরি মোর হরি মোর এদিন দয়াল কে জানিতে মার ঠাকুরাল হরি মোর এদিন দয়াল নারায়ণ কোন তুমি কোন ধর্ম এই রাসোদ্যানের মাঝে অকলে অকলে কি কৰিছা? প্ৰণাম দেৱ। মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ? পিছে আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে। মোকো বাৰু তেনে গীত গাবলৈ শিকাই দিব নিদে? বাছা প্ৰহ্লাদ, দেৱ, গীত গাই ভাল পায় আমাৰ দৰে সন্যাসী লোকে, যাৰ খাবলৈ এমুঠি অন্ন নাই, পিন্ধিবলৈ এখন ভাল বস্ত্ৰ নাই, তেনে লোকেহে গীত গাই ভাল পায়। তুমি ক'লা সেই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাক আকৌ হৰিনামৰ আৱশ্যকতা কি বাছা? ৰজাৰ ল'ৰা হৰিনাম কোৱা বেয়া বুলি আপোনাক কোনে ক'লে দেৱ? সেই বাছা প্ৰহ্লাদ, ৰজাৰ ল'ৰা হ'লেও হৰি কীৰ্তন কৰিব পায়, এই কথা একেবাৰে সঁচা। কিন্তু তোমাৰ পিতৃ হৰিৰ মহা শত্ৰু, হৰিনাম শুনিলে তেওঁ খঙত একেবাৰে উত্ৰাৱল হৈ পৰে। মোৰ পিতৃয়ে ঈশ্বৰক শত্ৰু বুলি ভাবিছা কিয়? তেওঁকো জানো একেজন ঈশ্বৰে স্বজন কৰা নাই দে। বাছা প্ৰহ্লাদ, দে এই জগতৰ সকলো জীৱ তোমাক মোক গছ বন তৃণ পশু পক্ষী সকলোকে সেই একেজন ঈশ্বৰে স্বজন কৰিছে, কিন্তু তোমাৰ পিতৃ সেই কথা কদাপিতো মানি নলয়, আৰু তোমাৰ পিতৃ হৰিনাম শুনিলে তোমাক খং কৰিব নহয় বাছা? তাৰ কাৰণে আপুনি চিন্তা নকৰিব দে। প্ৰহ্লাদ, মই মোৰ পিতৃক বুজাম, তেওঁ মোৰ কথা নিশ্চয় শুনিব। কাৰণ প্ৰহ্লাদ, তেওঁ মোক বৰ মৰম কৰে দে। নাৰায়ণ নাৰায়ণ বুজিছোঁ, তুমি চেষ্টা কৰিলে অৱশ্যেই পাৰিবা। বাৰু ব'লা, প্ৰথমে মোক কোৱাচোন, তুমি হৰে কি স্মৰণ কৰিব জানানে? নাজানো দে। কোনো কথা নাই, মই শিকাই দিম, হ'বনে প্ৰহ্লাদ? ভাল দে। নাৰায়ণ ব'লা। নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়। শুনা, এ হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত উদ্ধাৰ।
নামে করিয়াছে রক্ত কয় হরি নামে করি আছে জগ